Welcome to EduStation. আজি আমি এই ভিডিওটো কেইটামান বেসিক স্ট্যাটিক জিকে বিষয়ে আলোচনা কৰিম। বেসিকৰ পৰা আৰম্ভ কৰিম যেহেতু আমি মাস্টাৰ লেভেললৈকে যাম। কিন্তু আজি আমি এই ভিডিওটোত মাত্ৰ 15 পৰা 20টা কোৱেশ্চনে আলোচনা কৰিম। বাকি কোৱেশ্চনসমূহ আমাৰ এপ্লিকেশন তথা ইউটিউব চেনেলত আপোনালোকে লাভ কৰিব। কেনেকৈ আমাৰ এপ্লিকেশন ডাউনলোড কৰিব লাগিব, কি কথা ক'ত কোৰ্সটো পাব আপোনালোকে সেই বিষয়ে আমি ভিডিওটোৰ শেষত আলোচনা কৰিম আৰু আজি আমি এই ভিডিওটো এতিয়া আৰম্ভ কৰিবলৈ লৈছো। সো চাও আহক প্ৰথম প্ৰশ্ন একেবাৰে সহজ সকলোৱে জানো আমি যে প্ৰথম প্ৰশ্নটো দিয়া হৈছে যে ফাৰ্স্ট আসামিজ মুভি জয়মতী আমি সকলোৱে জানো কিন্তু বেসিক যিসকলে আৰম্ভ কৰিবলৈ লৈছে তেওঁলোকৰ কাৰণে এইকেইটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ কাৰণে ঠিক আছে ফাৰ্স্ট আসামিজ মুভি জয়মতী মুভিখন 1935ত ৰিলিজ হৈছিল আৰু কাৰ দ্বাৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ডাইৰেক্টৰ কোন আছিল এই মুভিখনৰ ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে ওকে এই মুভিখনৰ মিউজিক ডাইৰেক্টৰ কোন আছিল মিউজিক ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালাই আছিল আৰু এই ফিল্মখনৰ প্ৰডিউচাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৰিছিল নেক্সট প্ৰশ্নটো আছে যে ফাৰ্স্ট আসামিজ চিফ মিনিষ্টাৰ এণ্ড ভাৰত ৰত্ন এৱাৰ্ড উইনাৰ সো প্ৰথম অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন বঁটা বিজয়ী কোন আছিল গোপীনাথ বৰদলৈ সো গোপীনাথ বৰদলৈ কেতিয়াৰ পৰা অসমত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ 1946 পৰা 1950 লৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু অসমৰ আটাইতকৈ লংগেষ্ট টেনিয়ৰ বা লংগেষ্ট মুখ্যমন্ত্ৰী কোন জানেনে বহুত সময় সাৰ্ভিস কৰা সেইজন হল আমাৰ তৰুণ গগৈ ডাঙৰীয়া কালাৰ ভিজিবিলিটি ভাল হোৱা নাই নহয় তৰুণ গগৈ ডাঙৰীয়া কোন হ'ব তেওঁ তৰুণ গগৈ আমাৰ এক্স সিএম তৰুণ গগৈ কি আছিল 2001 চনৰ পৰা 2016 চনলৈকে লংগেষ্ট সাৰ্ভ কৰা এজন মুখ্যমন্ত্ৰী আছিল আৰু নন কংগ্ৰেসী প্ৰথম মুখ্যমন্ত্ৰী কোন গম পায়নে নন কংগ্ৰেসী মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা কি আছিল তেওঁ নন কংগ্ৰেসী মুখ্যমন্ত্ৰী আছিল আৰু বৰ্তমান কেই নম্বৰ মুখ্যমন্ত্ৰী হৈ আছে আমাৰ অসমত বৰ্তমান আমাৰ অসমত 15th মুখ্যমন্ত্ৰী হৈছে 15তম মুখ্যমন্ত্ৰী পদত কোন আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ এটা কি হয় আমাৰ 15th মুখ্যমন্ত্ৰী হৈ আছে তো ঠিক আছে তেওঁ কি আছিল ফাৰ্স্ট অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল আৰু মানে তেওঁ আছিল পুৰুষৰ ক্ষেত্ৰত তেওঁ কি আছিল পুৰুষৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত কোন আছিল আমি জানো নে ফাৰ্স্ট ওমেন চিফ মিনিষ্টাৰ কোন আছিল ফাৰ্স্ট উইমেন নহয় উইমেন মানে হৈ গল বহুত মাইকী মানুহ বা বহুত মহিলা একেলগে উইমেন বুলি কোৱা হয় আৰু এগৰাকী মাইকী মানুহ বা এগৰাকী মহিলাক ওমেন বুলি কোৱা হয় ঠিক আছে নে উইমেন আৰু ওমেনৰ মাজত আমি কনফিউজ হ'ব নালাগে ঠিক আছে নে সো এটো কি হ'ব ওমেন ঠিক আছে নে এটো কি হ'ব ওমেন ওকে ওমেন আৰু উইমেন ফাৰ্স্ট ওমেন চিফ মিনিষ্টাৰ কোন হ'ব সৈয়দ আনোৱাৰা টাইমুৰ ওকে নেক্সট কোৱেশ্চন আছে যে ফাৰ্স্ট আসামিজ কালাৰ মুভি কি হয় ফাৰ্স্ট আসামিজ কালাৰ মুভি হল ভাইটিখন কোনে ডাইৰেক্ট কৰিছিল কাৰ মুভি আছিল এখন কমল চৌধুৰী এখন কাৰ আছিল কমল চৌধুৰী মুভি আছিল কমল চৌধুৰী কি আছিল এখন মুভি আছিল সো এখন কমল চৌধুৰীয়ে 1972 ভাইটি মুভিখন কালাৰ মুভিখন তেওঁ ৰিলিজ কৰিছিল নেক্সট কোৱেশ্চনত আছে ফাৰ্স্ট ফিল্ম মেকাৰ আমি গম পালো ফাৰ্স্ট মুভি যেতিয়া জয়মতী ফাৰ্স্ট ফিল্ম মেকাৰ তেওঁ হয় জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কোৱেশ্চন ফাৰ্স্ট আসামিজ ফিল্ম ষ্টুডিও জ্যোতি চিত্ৰবন এই জ্যোতি চিত্ৰবন কি হয় ফাৰ্স্ট ফিল্ম ষ্টুডিও হয় যেটো কোন আছে আমাৰ গুৱাহাটী কাহিলিপাৰাত আছে ঠিক আছে নেক্সট কোৱেশ্চন চাব ফাৰ্স্ট সিনেমা হল ইন আসাম জোনাকি ফাৰ্স্ট সিনেমা হল 1937 ত এটো এস্টাবলিশ হৈছে এটো কোন আছে তেজপুৰত আছে নেক্সট কোৱেশ্চন বেষ্ট ফিল্ম ক্ৰিটিক এৱাৰ্ড মানে ভাৰতীয় পৰ্যায়ত ফিল্ম সমালোচক হিচাপে আমাৰ অসমৰ পৰা এজন গৈ পেলাই বটা আজুৰি আনিবলৈ সক্ষম হৈছিল তেওঁ কি নাম উৎপল বৰপূজাৰী তেওঁ 2002 চনত কি আছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কোৱেশ্চন আছে যে ফাৰ্স্ট আসামিজ মন্থলি মেগাজিন অৰুণোদয় সো আমি সকলোৱে জানো যদিও আমি এইখিনি কথা এবাৰ ৰিভিজন কৰিব লাগিব কাৰণ ৰিভিজন ইজ পাৱাৰ যেনেকৈ কনসেপ্ট ইজ পাৱাৰ এটা ৰিভিজন ইজ পাৱাৰ আপুনি কিমান ঘন্টা পঢ়িছে হেতু কোনো ডাঙৰ কথা নহয় কিমান ঘন্টা আপুনি ৰিভিজন কৰিছে হেতুৱে ইম্পৰ্টেন্ট কথা 2 ঘন্টা পঢ়িও যদি আপুনি 3 ঘন্টা ৰিভিজন কৰিব পাৰে তেতিয়া হলে আৰু আপোনাতকে আগত কোনো দৌৰিব নোৱাৰে পাৰিলে আপুনি দৌৰক নোৱাৰিলে খোজ কাঢ়ক তাতকৈ নহলে সুচৰি হলেও যাওক মাত্ৰ আপুনি ৰৈ নিদিব ওকে ফাৰ্স্ট আসামিজ মন্থলি মেগাজিন কি হয় অৰুণোদয় মেগাজিন এখন কি হয়
এখন এখন কি হয় মেগাজিন হয় যিখন মেগাজিন মানে মাহেকীয়া আলোচনী যিখন শিৱসাগৰৰ পৰা পাব্লিছ হৈছিলে ঠিক আছে শিৱসাগৰ বুলি কয় তেতিয়া শিৱসাগৰৰ পৰা পাব্লিছ হৈছিলে আৰু শিৱসাগৰ প্ৰথম প্ৰেছ আছিলে হয়নে মিছমিসকলে আনিছিলে ফাৰ্ষ্ট প্ৰেছৰ পৰা শিৱসাগৰৰ পৰা এই আলোচনীখন পাব্লিছ হৈছিলে এই আলোচনী কেতিয়া পাব্লিছ হৈছিলে 1846 জানুৱাৰী মাহত এইখন পাব্লিছ হৈছিলে আৰু প্ৰথম এডিটৰ আছিলে এইখনৰ প্ৰথম এডিটৰ আছিলে কোন জানো আমি নাথান ব্ৰাউন তেওঁ এজন কি হয় এজন বাপ্টিষ্ট মিছনাৰী হয় নাথান ব্ৰাউনৰ দ্বাৰা এইখন কি হৈছিলে পাব্লিছ হোৱা এখন মাহেকীয়া আলোচনী নেক্সট কোৱেশ্চন আছে ফাৰ্ষ্ট আছামিজ গ্ৰেজুৱেট মেনৰ ক্ষেত্ৰত কোন হ'ব আনন্দৰাম বৰুৱা কোন হ'ব আনন্দৰাম তেওঁ কোন হয় আনন্দৰাম বৰুৱা তেওঁ কি হয় ফাৰ্ষ্ট গ্ৰেজুৱেট আছিলে ঠিক আছে নে আৰু ফাৰ্ষ্ট women graduate কোন হয় সুখলতা দুৱাৰা ঠিক আছে নে নেক্সট কোৱেশ্চন ফাৰ্ষ্ট আছামিজ women তাৰ আগতে আমি এইটো চাই লওঁ ফাৰ্ষ্ট আছামিজ এয়াৰ ভাইচ মাৰ্শাল অফ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ভাৰতীয় বায়ু সেনাৰ প্ৰথম অসমীয়া এয়াৰ ভাইচ মাৰ্শাল কোন আছিলে প্ৰণৱ কুমাৰ বৰুৱা ঠিক আছে নে প্ৰণৱ কুমাৰ বৰুৱা বা তেওঁক মাৰ্শাল বৰবৰা প্ৰণৱ কুমাৰ বৰবৰা তেওঁক মাৰ্শাল বৰবৰা বুলিও কোৱা হয় নেক্সট আমি চাম ফাৰ্ষ্ট আছামিজ women ACS অফিচাৰ কোন আছিলে সুচিব্ৰতা ৰায়চৌধুৰী এইকেইটা প্ৰায় থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড আহি থকা প্ৰশ্ন এইকেইটা নেক্সট প্ৰশ্নত আছে যে ফাৰ্ষ্ট আছামিজ ICS প্ৰথম অসমীয়া ICS অফিচাৰ কোন হয় প্ৰথম অসমীয়া গ্ৰেজুৱেট কোন আছিলে প্ৰথম অসমীয়া গ্ৰেজুৱেট আছিলে আনন্দৰাম বৰুৱা আৰু প্ৰথম অসমীয়া ICS আছিলে আনন্দৰাম বৰুৱা তেওঁ কি হয় প্ৰথম অসমীয়া মানে ফাৰ্ষ্ট আছামিজ ঠিক আছে তেওঁ ফাৰ্ষ্ট অসমৰ তেওঁ আছিলে প্ৰথম আৰু ভাৰতৰ বুলি ক'লে তেওঁ হৈ যাব ভাৰতৰ তেওঁ ফিফথ কি আছিলে ICS অফিচাৰ আছিলে তেওঁ ICS হৈ পেলাই শিৱসাগৰ ডিষ্ট্ৰিক্টত জব কৰিছিলে শিৱসাগৰ সেই সময়ত শিৱাসাগৰ বুলি কৈছিলে শিৱসাগৰ আৰু নোৱাখালী ডিষ্ট্ৰিক্ট এই নোৱাখালী ডিষ্ট্ৰিক্ট ক'ত আছে নোৱাখালী ডিষ্ট্ৰিক্ট আছে বাংলাদেশত এই নোৱাখালী আৰু শিৱসাগৰ তেওঁ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে জব কৰিছিলে নেক্সট আছে যে ফাৰ্ষ্ট আছামিজ IAS women কোন আছিলে পাৰুল দাস আছিলে প্ৰথম অসমীয়া মহিলা IAS অফিচাৰ ঠিক আছে নেক্সট আছে ফাৰ্ষ্ট ইউনিভাৰ্চিটি ইন আসাম কি হয় গুৱাহাটী ইউনিভাৰ্চিটি বুলি তেতিয়া কৈছিলে 1948 ত এষ্টাব্লিছ হৈছিলে ঠিক আছে ফাৰ্ষ্ট ইউনিভাৰ্চিটি অসমৰ প্ৰথমখন আছে গুৱাহাটীত আছে নেক্সট কোৱেশ্চন আছে যে ফাৰ্ষ্ট কলেজ ইন আসাম ফাৰ্ষ্ট কলেজখন আছে কটন কলেজ যিখন 1901 ত প্ৰতিষ্ঠা কৰা হৈছিলে নেক্সট কোৱেশ্চন চাব ফাৰ্ষ্ট মেডিকেল কলেজ ইন আসাম ফাৰ্ষ্ট মেডিকেল কলেজ আসাম মেডিকেল কলেজ যিখনক প্ৰথমতে বেৰি হোৱাইট বুলি কোৱা হৈছিল কি কৈছিলে বেৰি হোৱাইট মেডিকেল স্কুল বুলি কোৱা হৈছিলে যিখন 1900 ত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু সেইখনক 1947 ত কি কৰা হ'ল আসাম মেডিকেল কলেজ ডিব্ৰুগড় কৰি দিয়া হ'ল ঠিক আছে নে ওকে নেক্সট কোৱেশ্চন ফাৰ্ষ্ট হাই কোৰ্ট ইন আসাম অসমৰ প্ৰথম হাই কোৰ্টখনৰ নাম কি গুৱাহাটী হাই কোৰ্ট আৰু এখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে এখন 1948 ত প্ৰতিষ্ঠা কৰা হৈছিলে আমাৰ কোৰ্सेছ সমূহৰ বিষয়ে ডিটেইল জানিবলৈ হলে আপোনালোকে ওয়েবসাইটত এডুষ্টেচন ভিজিট কৰিব পাৰে নহলে প্লে ষ্টৰত এডুষ্টেচন বুলি এপটো ডাউনলোড কৰি পেলাই তাৰ পৰা কোৰ্ছসমূহ কিনিব পাৰে আমাৰ ইউটিউবৰ প্ৰত্যেকটো ভিডিঅ'ৰ ডেসক্ৰিপচনত আমি কোৰ্सेছ বিলাকৰ এইদৰে লিংক বিলাক প্ৰভাইড কৰোঁ তাৰ পৰা আপোনালোকে কিনিব পাৰে আপোনালোকে ওয়েবসাইটত ভিজিট কৰাৰ পাছত আপোনালোকে এইদৰে এখন ইন্টাৰফেস দেখিবলৈ পাব যিখনত আপোনালোকে ADRE APSC CSET CTET টেট কাম ৰিক্ৰুটমেন্ট এটসেট্ৰা প্ৰতিটো এক্সামৰ কন্টেন্ট আৰু কোৰ্सेছ লাভ কৰিব আপোনালোকে আপোনাৰ সিলেক্টেড কোৰ্সটোৰ বিষয়ে ডিটেইল জানিবলৈ হলে আপোনালোকে এইদৰে ওপৰলৈ গৈ ওভাৰভিউত ক্লিক কৰিব লাগিব এই ওভাৰভিউত গৈ পেলাই আপোনালোকে কোৰ্স বিলাকৰ মানে PDF আছে নাই কোৰ্সত কন্টেন্ট কি থাকিব মক টেষ্ট থাকিব নাই এই গুটেই সমূহ কথা তাত জানিবলৈ পাব তললৈ স্ক্ৰল কৰি আনি থাকিলে আপোনালোকে প্ৰতিটো কোৰ্সৰ দামৰ সৈতে প্ৰাইচৰ সৈতে গুটেই কোৰ্সেছ अवेलेबल কোৰ্সেছ খিনি বিষয়ে জানিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ টোটেল প্ৰাইচ 1249 रुपीस হ'বগৈ যদিহে আপোনালোকে মোৰ কুপন কোড প্ৰাণ20 এপ্লাই কৰে তেতিয়া আপোনালোকে ডিসকাউন্ট পাবলৈ সক্ষম হ'ব আৰু কোৰ্সটো আপোনালোকে এইদৰে যেতিয়া ওয়েবসাইটত বাই কৰাৰ পিছত মোৰ কোড এপ্লাই কৰাৰ পিছত আপোনাৰ ফিজ হ'বগে 999 रुपीस দেন আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব যত আপোনাৰ নাম থাকিব ইমেইল আইডি থাকিব আপোনালোকৰ ষ্টেটৰ নাম দিয়াৰ পাছত আপোনাৰ মোবাইলত এটা OTP আহিব আপুনি মোবাইললৈ অহা OTP টো সাবমিট কৰিব লাগিব এই OTP টো সাবমিট কৰাৰ পাছতে আপোনালোকে পেমেন্টৰ অপচন আহিব আপোনালোকৰ ফোনত
যিকোনো এটা এইদৰে ইয়াত উপলব্ধ হোৱা গুগল পে' ফোনপে' পে'টিএম যিকোনো এটা পে'মেণ্ট গেটৱে ইউজ কৰি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে কৰ্চটোৰ কাৰণে আৰু পে'মেণ্ট কৰাৰ পাছত পে'মেণ্টৰ এটা স্ক্ৰীনশ্বট আপোনালোকে ওপৰত উল্লেখিত নাম্বাৰত হোৱাটছআপ যোগে পঠিয়াব লাগিব আমালৈ এপ্লাই কৰাৰ পাছত কৰ্চটো কিদৰে আপুনি এভেইল কৰিব কৰ্চটো আপোনাৰ ক'ত এক্সেছ হ'ব সেই বিষয়ে জানিবলৈ আপুনি এই নাম্বাৰটোত ফোন কৰিলে সকলো কথা গম পাব যদি আপুনি আমাৰ ৱেবছাইটত পাৰচেছ কৰিছে দেন আপুনি এপত লগ ইন কৰিব খোজে তেতিয়া আপোনাৰ ৰেজিষ্টাৰ্ড ফোন নাম্বাৰটো দিব লাগিব দি ইয়াত এটা OTP আহিব সেই OTPটো দিয়াৰ পাছতে আপোনাৰ এনেধৰণে আপোনাৰ এপত খোল খাব তেতিয়া আপুনি হোম পেজত যাব হোম পেজৰ পৰা প্ৰফাইলত ক্লিক কৰিব প্ৰফাইলত ক্লিক কৰাৰ লগে লগে আপুনি কি কৰ্চেছ পাৰচেছ কৰি ৰাখিছে সেই কৰ্চসমূহ তাত ভিউ হ'ব তাত ভিউ হোৱাৰ লগে লগে আপুনি আদাৰ ফিচাৰ্ছো আছে আপোনাৰ কৰ্চত আপুনি ফ্ৰী মক টেষ্ট এইবিলাক আপুনি তাতে দিব পাৰিব যদি আপোনাৰ কিবা অসুবিধা হয় বা আগলৈ কিবা কৰ্চ কিনিব বিচাৰে তেতিয়া মই আগতে দিয়া হোৱাটছআপ নাম্বাৰটোত আপুনি ফোন কৰিলে তেতিয়া আমাৰ টীমে আপোনাক গাইড কৰি দিব